আমি মেইন সাবজেক্টৰ বিষয়ে আহিম সেইকাৰণে এটো টিচাৰ নহয় প্ৰফেসৰ নহয় সৰি গুৰু নহয় এটো হল তোমালোকৰ প্ৰফেসৰ হা যেটো নেকি কলেজ পৰ্যায়ত আৰু এটো হল সায়েন্স এটো যেটো মই কোর্স দিছো সায়েন্স হ'ব লাগে যে কোনোবা কিবাটা পালে আৰু সেই বস্তুটো মেইনলি যেতিয়া মই এক্সাম্পল চাৰ্ট ইউজ কৰিম এক্সাম্পল চাৰ্ট ইউজ কৰিলে সেই কথাটো তোমাৰ নিজৰ বুলি চাবা সেই কনসেপ্ট যাতে তাৰ থকা যেটো থিওৰিজ বিলাক যাতে শিকি লোৱা তেতিয়া কি বস্তু তুমি লাইফত বেলেগ বেলেগ এপ্লাই কৰিব পাৰিবা না কাৰণ আজি মই শিকোৱাটো বাদেও আৰু মানে এক্সপ্লেনেশনস আৰু তাক ডিটেকশন তোমাৰ কৰিব কেতিয়া হ'ব যদি তাৰ থিওৰিটো শিকি লোৱা a + b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ b স্কয়াৰ সেই বস্তুটো শিকাৰ পিছত তুমি ডাঙৰ অংক কৰিব পাৰিবা সেই বস্তুটো হল সেই কাৰণে হল হেতু হল ফাৰ্স্ট মই প্ৰাইমাৰী কথা কলো ঠিক আছে এতিয়া কোৰ্সৰ মূল বিষয় বস্তুটোলে যাও birth of planets मतलब গ্ৰহৰ জন্ম কথা গ্ৰহৰ জন্ম কথা very important है গ্ৰহৰ জন্ম কথা দুইটা টাৰ্ম লিখি যাবা অসমীয়া ইংলিশটো তেতিয়া সুবিধা হ'ব কাৰণ আমি যেতিয়া পিছত হেই কৰিম তেতিয়া সুবিধা হ'ব যত জেনেকে সুবিধা হয় তেনেকে মই কৈ যাম আৰু যদি নোট লিখিবলগীয়া হয় নোট লিখাই দিম হা গ্ৰহৰ জন্ম কথা এতিয়া ইন্টাৰেষ্টিং কথা যে গ্ৰহ বিলাক কেনেকে জন্ম হল কেনেকে সৃষ্টি হল হেতু আটাইতকৈ মেইন ইম্পৰ্টেন্ট বস্তু যেটো আজিলৈকে তো ভাৰতবৰ্ষত হয়তো পৃথিৱীত চাগে হে বস্তুটো শিকোৱা নাই যি জোৰ পৰা মই আৰম্ভ কৰিব লৈছো ঠিক আছে জোৰ পৰা মই আৰম্ভ কৰিব লৈছো হেতু আজিলৈকে পৃথিৱীৰ কোনো ইনষ্টিটিউচনে হয়তো শিকোৱা নাই যেটো মই ষ্টাৰ্ট কৰিব লৈছো হেতু এতিয়া আমি লগ মাইথোলজিত যাম মাইথোলজি মানে সৃষ্টিৰ আৰম্ভণিতে যেতিয়া সৃষ্টি হৈছিল সৃষ্টিৰ আৰম্ভণিতে গ্ৰহ নক্ষত্ৰ জুন বেলি ইত্যাদি এইবিলাক মানে সৃষ্টি হোৱা নাছিল মানে ব্ৰহ্মাণ্ড বলা বস্তু নাছিল সব শূন্য আছিল একোই নাছিল হা মন কথা মানে কথাবিলাক মনত ৰাখিবা একোই নাছিল তেতিয়া মহাশূন্য আছিল এটা কল্পনা ইমেজিন কৰা যে যেতিয়া একোই নাছিল তেতিয়া এজন কোনোবা আছিল मतलब যিজন একোই নাছিল যেতিয়া একোই নাছিল এজন কোনোবা আছিল যেটো অনুমান কৰিব পৰা যায় মানে হেতু শিৱপুৰাণতো পাবা এই বস্তুটো যে কোনোবা এজন আছিল যি নিৰাকাৰ আছিল যাৰ কোনো সীমা নাছিল এজন আছিল হেইজনে নিজৰ ৰূপ চিন্তা কৰিলে যে কেনেকে ৰূপ দিব লাগে তেতিয়া তেওঁ নিজে কি কৰিলে এটা ৰূপ ললে মানে ৰূপ ললে কি জটা চুলি জটাৰ দৰে মানে ইয়াত চন্দ্ৰ আছে অষ্টভুজ আছে মানে আঠটা হাত আছে তাত শংখ মানে ত্ৰিশূল ধনু এভৰিথিং মানে পুৰা সুসজ্জিত এজন মানে তেওঁ এটা ৰূপ তেওঁ নিৰ্ণয় কৰিলে আপোনা আপুনি হেইজনেই হৈ গল মানে যেটো পৰম ব্ৰহ্ম মানে অক্ষৰ ব্ৰহ্ম বুজি পাইছা পৰম ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম মানে যি ক্ষয় নহয় হেইজন কোন জানানে সদাশিৱ এসে সদাশিৱ তেওঁ হৈছে মানে সদাশিৱ
এই সদাশিৱই কি কৰিলে তেওঁৰ কল্পনা কৰি নিজৰ এটা অংশ স্ত্ৰী অংশলৈ ৰূপান্তৰিত কৰিলে ঠিক আছে স্ত্ৰী অংশলৈ ৰূপান্তৰিত কৰিলে তাৰ পিছত তেওঁ কি কৰিলে নিজৰ বাও অংশৰ পৰা যেটো অমৃত যি আমি মল মানে ময়লা হৈ পেলাই বিষ্ণুক উৎপত্তি কৰিলে ঠিক আছে বিষ্ণুক উৎপত্তি কৰিলে বিষ্ণুক উৎপত্তি কৰাৰ পিছত বাও অংশত মল ঘমি পেলাই তেওঁ বিষ্ণুৰ নাভিক কমলেদি ব্ৰহ্মাক উৎপত্তি কৰিলে তাৰ পিছত তেওঁ নিৰাকাৰ হৈ থাকিলে চাবা তাৰ অৰিজিনটো তাৰ পিছত তো ব্ৰহ্মাক তেওঁ সৃষ্টিৰ দায়িত্ব দিলে তো বিষ্ণুক মানে পালনৰ দায়িত্ব দিলে ব্ৰহ্মাই সৰ্বপ্ৰথম সৃষ্টি কৰিলে সপ্তঋষি বুঝেনে সাতজন ঋষি তেওঁ মানে সৃষ্টি কৰিলে এই সাতজন ঋষিৰ ভিতৰত মৰিচি লিখিব পাৰা মৰিচি ভিগু BHRIGU ভিগু তাৰ অংগিৰা পুলহ PULASTYA বা পুলস্ত আৰু তলৰজন অত্ৰি है ना এইটো পুলহ PULH বাৰ্থ অফ সান সূৰ্যদেৱৰ উৎপত্তি কেনেকৈ হ'ল এটা ভেৰি ইম্পৰ্টেণ্ট কথা ব্ৰহ্মদেৱৰ পুত্ৰ যিটো মৰিচি আছিলে ব্ৰহ্মদেৱৰ পুত্ৰ আছিলে মৰিচিৰ পুত্ৰ হৈ গ'ল কাশ্যপ কাশ্যপ ঋষিৰ দুইগৰাকী পত্নী দিতি আৰু অদিতি ঠিক আছে তো কাশ্যপ ঋষিৰ দিতি আৰু অদিতি কাশ্যপৰ দিতিত অসুৰবিলাকৰ জন্ম অদিতিত দেৱতাবিলাকৰ জন্ম তো কাশ্যপ আৰু অদিতিৰ সম্পৰ্কত জন্ম হৈ গ'ল সান ৰবি যেটো সান মানে যেতিয়া সান উজ্জ্বল মানে জ্ঞান বুদ্ধি মানে বলত শক্তিত মানে হি ষ্ট্ৰং আৰু সেইকাৰণে সান যদি ডমিনেণ্ট ৰুল হয় পাৱাৰফুল হয় তেনে ব্যক্তি তেনে হয় আৰু সান তো ওয়েস্টার্ন এস্ট্রোলজিত বেনিফিক মানে আৰু আমাৰ ইয়াত মেলাফিক মানে কিন্তু আমি বেনিফিক আৰু মেলাফিকত নাযাওঁ একচুয়ালি হেতৰ ক্যাৰেক্টাৰৰ ওপৰত নাযাওঁ যাম তাৰ যেটো সিগনিফিকেটৰ লেভেল হেতু বেলেগ কথা সূৰ্য হৈছে দিব্য স্বৰূপ আৰু ব্ৰহ্মাণ্ড ইয়াৰ পৰা মানে পোহৰ পায় ৰশ্মি হয় সেইকাৰণে ইয়াক কোৱা হয় আত্মাকাৰক বুলি কোৱা হয় ইন সংস্কৃত আত্মাকাৰক বস্তুটো জানি লোৱা আয়ত্ত কৰি লোৱা কাইলৈ যাতে ইয়াৰ উত্তৰ কোনোবাই সুধিলে